হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই এঠাইলৈ যাবলৈ আহি আছোঁ আৰু আপোনালোকক দেখুৱাম ক'লৈ যাবলৈ আহি আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি মই আহি আছোঁ কছাৰীঝাৰ সেই থানখন হৈছে কাপোৰপুৰী থান। এয়া আমি আহি কাপোৰপুৰী থানত উপস্থিত হ'লোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। এয়া চাকি বন্তি জ্বলালোঁ আৰু চাকি বন্তি জ্বলাই পূজাৰীৰ ওচৰত যাব ইয়াৰ আগতে যিজন পূজাৰী আছিল তেখেতে আকস্মিক দুৰ্ঘটনাত বাইক এক্সিডেণ্টত এয়া আমি প্ৰসাদ ল'লোঁ আৰু মোৰ হাজবেণ্ডে চেলফি তুলি থকা বুলি ভাবিছিলে, কিন্তু মই ভিডিঅ'হে বনাই আছোঁ। আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে দৰং জিলা কছাৰীঝাৰত এই মন্দিৰটো অৱস্থিত। আপোনালোকে আহিব পাৰে। এটা খুব সুন্দৰ পৰিৱেশ চাওক। এয়া চাকি বন্তি জ্বলাই আমি প্ৰসাদ চসাদ লৈ এতিয়া আমি মন্দিৰটো পৰিদৰ্শন কৰিম বুলি আহিছোঁ আৰু আমি আগৰ ফালে যাম। আগৰ ফালেও এটা মন্দিৰ আছে, তাত আমি এবাৰ গৈ আহোঁ। তাত পূজাৰী নাই বাৰু, আৰু ওচৰতে লাগি থকা এইটো মন্দিৰলৈ আমি গৈ আছোঁ। আৰু তাত মানে জনশ্ৰুতি মতে বিশ্বাস কৰা হয় যে ইয়াত গামোচা বান্ধি যে হাতে বজি কাপোৰ বা সূতা দিলে আৰু আমি এতিয়া আহি আছোঁ। এইটো নামঘৰ। ইয়াত আজি আচলতে ভক্তৰ বহুত বেছি সমাগম নাই, যিহেতু সোমবাৰে শাওণৰ মাহ চলি আছে। সোমবাৰে বহুতখিনি ভক্তৰ সমাগম হৈছিলে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু গোটেই পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। আপোনালোকে চাই থাকক। আৰু দুই এজন ভক্ত এতিয়া আহি আছে বাৰু, তো আমাৰ আচলতে আৰু বেলেগ এটা কাম আছে বাবে আমি অলপমান সোনকালে যাব বিচাৰিছোঁ। আৰু সুন্দৰ পৰিৱেশ, মানে সেউজীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজতেই গোটেই মন্দিৰটো হয়। আৰু আমাৰ আচলতে দৰং জিলাৰ বহুতখিনি প্ৰায়ভাগ লোকে জানেই বাৰু মন্দিৰটোৰ বিষয়ে। যিসকলে নাজানে, যিসকল আহি পোৱা নাই, আহিব আপোনালোকে। আৰু ইয়াতে এইবিলাক দোকান আছে। আজি আচলতে দোকান এখনেই খোলা আছে, বাকীখন বন্ধ আছে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব।